সুনীতাই লিখা গান, ধুনীয়া গান, শুনি ভাল পাব আপোনালোকে। বৰ ধুনীয়া হৈছে ন? আশা কৰিছোঁ ভাল পাব, ভাল ধুনীয়া গান হৈছে। বন্ধুসকল, আজি গুৱাহাটীলৈ ওলাইছোঁ প্ৰণয় দত্তৰ ওচৰলৈ। আমাৰ সমুজ্জ্বল মোহনৰ খুব এটা সুন্দৰ ধুনীয়া গানৰ কামৰ বাবে আহিছোঁ। কেনেকৈ কি হয়, ৰেকৰ্ডিং হয়, মই সকলোবিলাক আপোনালোকক দেখাম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, এতিয়া সন্ধিয়া প্ৰায় 6 মান বাজিলে। আহি অৱশেষত গুৱাহাটী পালোহি। ভাগৰ লাগি আহিছিলে যদিও এই দৃশ্যটো দেখি মনটো ভাল লাগি গৈছে। আৰু এইফালে এইটো চাই লওক, বৰ ধুনীয়া একদম নান্দনিক দৃশ্য। মানে এইটো হ'ল আপোনাৰ আগৰ মানে পুৰণা ৰেলৰ মানে ইঞ্জিনটো ধুনীয়াকৈ হেৰি কৰি থৈছে। এতিয়া হোটেল এখনলৈ আহি চাহ তাহ অলপ খাই ল'ম, আৰু চাহ তাহ খাই আহিলোঁ, আৰু এতিয়া হোটেলত ৰুম বিচাৰি আহিছোঁ। বাহিৰত খানা পিনা খাই আহিলোঁ, এতিয়া ৰুমলৈ আহিছোঁ। এইফালে আমাৰ সমুজ্জ্বল চুলিটো অলপ চালিয়া কৰি লৈছে এনেকৈ, ডেকা ল'ৰাটো। পুৱা এতিয়া প্ৰায় 8 মান বাজিছে, শুই উঠিলোঁ, আৰু এতিয়া কালি ইয়াতে থাকিলোঁ ধুনীয়াকৈ। আৰু এখন বিশেষকৈ বৰ ধুনীয়া পেইণ্টিং এখন আছে দেই, একদম মজা পেইণ্টিং এখন আছে, ইয়াতে থাকিলোঁ। আৰু এতিয়া চাহ খাবলৈ বাহিৰলৈ যাওঁ। এইখন চিনি পাইছেনে? এইখন হৈছে কমাৰ্চ কলেজ, আৰু আপোনাৰ অলপ আহিয়ে এইটো হৈছে গুৱাহাটীৰ লায়ন্স ক্লাব। আৰু এইখন ইমান যান জঁট মানে কি ক'ব। আৰু আপোনাৰ এইফালে আমাৰ ছাৰে আৰ্লিটো মানে পাৰ হৈ আহিব পৰা নাই, গাড়ী ইমান ভিৰ। ফাইনেলি এবাৰ আমি গানৰ কামৰ বাবে আহিছোঁ। ৰাস্তা ভুল লাগিলে মেপ চাই চাই আহিব লগা হৈছে। এইকেইজনক ৰৈছে ইয়াত। নাছিল জানো? পাই গ'লোহি ন? দুবাৰ একেটা লোকেশ্যনতে দুবাৰ ঘূৰিলোঁ। এইটো কি পথ হয়? ৰোহিত শৰ্মা পথ। ৰোহিত শৰ্মা। কিবা আছিলে, কি নাম? বন্ধুসকল, এতিয়া আমি আহি ফাইনেলি প্ৰণয় দত্তৰ ষ্টুডিঅ' পালোহি, আৰু আহি চিধা লগ পালোহি ৰাগক। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম ৰাগদেৱ। ৰাগদেৱ শদিয়াৰ ন? হয়। আমাৰ সমুজ্জ্বলৰ গানটোৰ বিষয়ে কিবা এটা কৈ দিয়া। কেনেকুৱা হৈছে বাৰু? বিৰাট ধুনীয়া আছে। ভাল হৈছে ন? অঁ, ভাল হ'ব। কিবা এটা কৈ দিয়া অসমবাসী ৰাইজক। সকলোৱে শুনিব, ভাল হ'ব। অঁ সোনকালে আহি আছে। অঁ প্ৰণয়দাই কৰিছে মিউজিক, ধুনীয়াকৈ কৰিছে। অঁ আমাৰ সুনীতাই লিখিছে, সুৰ কৰিছে তেখেতে। অঁ, আমাৰ সুনীতা প্ৰণয়দাৰ কথাটো আৰু চিনাকি কৰি দিলে দৰকাৰ নাই, হয়নে? অঁ, ঠিক আছে। এতিয়া ৰেকৰ্ডিঙৰ কাম চলি আছে, মই আপোনালোকক শুনাব নোৱাৰিম, তাৰ বাবে দুখিত দেই। আমাৰ এতিয়া প্ৰণয়দাই চলাইছোঁ, কিবা এটা কৈ দিয়ক প্ৰণয়দা। গান এটা ৰেকৰ্ড কৰিলোঁ আজি, সমুজ্জ্বলৰ সুনীতাই লিখা গান, ধুনীয়া গান, বিহু ধৰণৰ গান। ৰিলিজ হ'ব সোনকালে, এসপ্তাহ 10 দিনৰ ভিতৰত ৰিলিজ হ'ব বুলি ভাবি আছোঁ। চব ভালে কুশলে হৈ গ'লে, আৰু শুনি ভাল পাব আপোনালোকে। বৰ ধুনীয়া হৈছে ন? আশা কৰিছোঁ ভাল পাব, ভাল ধুনীয়া গান হৈছে। থেংক ইউ। থেংক ইউ। ধুনীয়াকৈ গাইছে, ভাইটি এটা আহিছে। অঁ, আৰু লিখিছে আপুনি? ভাল লাগিছে। আপুনিয়ে লিখিছে? অঁ, আৰু কিবা এটা কৈ দিয়ক অসমবাসী ৰাইজক। আমি তামোল পকতিয়াই শুনিলোঁ আৰু শুনিলোঁ আৰু ন? এতিয়া ৰেকৰ্ডিং শেষ হ'ল, খুব ভাল হৈছে। আমাৰ এইফালে গায়ক কৈ দিয়া, কিবা এটা কৈ দিয়া। খুব কম দিনৰ ভিতৰত আপোনালোকৰ মাজলৈ আগবঢ়াই দিম জান দিলোঁ নাম। যিহেতু আজি গানটো ড্ৰাবিং হৈছে, পুৰা ফালি দিছে। সকলোৱে গীতটি মৰম দিব বুলি আশা কৰিছোঁ, আৰু অনাগত দিনত আৰু ভাল কাম কৰি যাব তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নাচিব লাগে আৰু এইবাৰ বিহুত ন? বন্ধুসকল, এতিয়া 3দিনীয়া কাৰ্যসূচী সামৰি ঘৰলৈ যাবলৈ ওলাইছোঁ। গৈ থাকোঁ, ট্ৰেইন আছে 7টা 25। বাই বাই।